আপোনাৰ শৰীৰটোৰ বাবে আপুনি কিমান সচেতন? খালী পেটতে আপুনিও কৰে নেকি শৰীৰ চৰ্চা? শৰীৰ চৰ্চা অনুযায়ী প্ৰয়োজনীয় খাদ্য ঠিকেই খাইছেনে? নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিলে খাদ্যও সঠিকভাৱে খাব লাগিব। শৰীৰ চৰ্চাৰ সৈতে খাদ্যাভ্যাসৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। নিয়মিত শৰীৰ চৰ্চাৰ সৈতে কি খাব, কিমান খাব আৰু কেতিয়া খাব তাৰ সামগ্ৰিক বিন্যাসৰ ওপৰতে নিৰ্ভৰ কৰে স্বাস্থ্যৰ সাৰ্বিক উন্নতি। কিন্তু এইখিনিতে প্ৰশ্ন হয়, শৰীৰ চৰ্চা কৰাৰ পূৰ্বে খোৱা উচিত নে শৰীৰ চৰ্চা কৰি উঠি খোৱা উচিত? বহুতৰে ধাৰণা যে খালী পেটে শৰীৰ চৰ্চা কৰিলে অধিক ফল পোৱা যায়। কিন্তু পুষ্টিবিদসকলৰ মতে শৰীৰ চৰ্চা কৰাৰ পূৰ্বে আৰু শৰীৰ চৰ্চা কৰি উঠি প্ৰটিন, শৰ্কৰা, ফেটছ, ভিটামিন সঠিক মাত্ৰাত নাথাকিলে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। এনে অৱস্থাত শৰীৰ চৰ্চা কৰাৰ পূৰ্বে আৰু শৰীৰ চৰ্চা কৰি উঠি দুয়োটা সময়তে খাদ্য খাব লাগে। শৰীৰ চৰ্চাৰ পূৰ্বে কি খাব আৰু শৰীৰ চৰ্চা কৰি উঠি কি খাব সেয়া জনাম এই প্ৰতিবেদনৰ জৰিয়তে। শৰীৰ চৰ্চাৰ পূৰ্বে খাব। ৰাতিপুৱাই শৰীৰ চৰ্চা কৰাৰ অন্ততঃ 10-15 মিনিট পূৰ্বে শুকান ফল বা বাদামজাতীয় খাদ্য খাব লাগে। সন্ধিয়া শৰীৰ চৰ্চা কৰিব বিচাৰিলে অন্ততঃ 1 ঘণ্টা পূৰ্বে খাদ্য খাব লাগে। শৰীৰ চৰ্চা আৰম্ভ কৰাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত। দেহত পানীৰ পৰিমাণ কমিলে পেশীৰ ক্ষতি হয়। মনত ৰাখিব, শৰীৰ চৰ্চাৰ পূৰ্বে চাহ অথবা কফি ভুলতো নাখাব। শৰীৰ চৰ্চাৰ পাছত কি খাব? শৰীৰ চৰ্চা কৰিলে ঘামৰ সৈতে দেহৰ পৰা পানী ওলাই যায়। ফলত শৰীৰ আৰ্দ্ৰ কৰি ৰাখিবলৈ পানী খোৱাৰ প্ৰয়োজন হয়। গতিকে দৈনিক শৰীৰ চৰ্চাৰ পাছত কিছু সময়ৰ মূৰে মূৰে পানী খাওক। ঘৰত গাখীৰ বা দৈ থাকিলে তাৰ সৈতে মনে বিচৰা ফল মিহলাই খাব পাৰে। শৰীৰ চৰ্চাৰ পাছত দেহৰ ক্লান্তি দূৰ কৰাৰ বাবে প্ৰটিনজাতীয় খাদ্য খাব লাগে। এই ক্ষেত্ৰত সিজোৱা কণীও খাব পাৰে। যিসকল নিৰামিষভোজী তেওঁলোকৰ বাবে চয়াবিন অতি উত্তম। শৰীৰ চৰ্চাৰ পাছত আখৰোট, কাঠবাদাম আদিৰ দৰে প্ৰটিন আৰু ফাইবাৰযুক্ত খাদ্য খালে উপকাৰ পোৱা যায়। শৰীৰ চৰ্চা কৰাৰ পাছত ভজা পোৰা খাদ্য নাখাব। ইয়াৰ বিপৰীতে চাটুৰ চৰ্বত খাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।